দেখিলে বাসুৰ সবে হয়ে হক চিত্ৰ কৃষ্ণ শ্ৰদ্ধাভাজন বাবৰাণব আৰু আই মাতৃ সমস্ত ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণ আৰু উদ্ধৱৰ যি আধ্যাত্মিক যি কথোপকথন হৈছে সেই আধ্যাত্মিক কথোপকথনৰ লগত সংগতি ৰাখি খুব সুন্দৰকৈ আমাৰ ভাগৱতৰ দৰ্শনে কৈছে দেখিবি মোক গলকিত ঘূৰৌত পাত যাদৱ বংশক সবে বুলিলা সভাত দেখা যদি বিলসব আপুনি সাক্ষাত কেন বিমং গলমিলৈ ইদুৰ আৰু কাট ক্ষণিকো থাকিলে আৰু ঐত নাহি কাৰ্য স্ত্ৰী বাল্য বৃদ্ধ নৱ ৰৰ বৌদ্ধ বাচ আপোনালোকে আপুনি মই আমি সকলোৱে জানো যে শ্ৰীকৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ যেতিয়া সময় যেতিয়া উপনীত হৈছিলে প্ৰভু ভগৱন্ত ঈশ্বৰ প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই যেতিয়া তেওঁ নৰদেহ যেতিয়া সামৰিবৰ একেবাৰে সেই সময় যেতিয়া সন্নিকট হৈছিল তেতিয়া আপুনি মই আমি এই কথাটো হৃদয়ঙ্গম কৰিব লাগিব ভগৱন্ত ঈশ্বৰ পুৰুষে ইচ্ছা কৰা হ'লে আপোনাক সমস্তে চাব যে ভগৱন্ত ঈশ্বৰ পুৰুষে ইচ্ছা কৰা হ'লে তেওঁ নিজৰ বংশটো চিৰদিন চিৰকাল চিৰযুগমীয়া কৰিব পাৰিলেহেঁতেন শ্ৰীকৃষ্ণ ঈশ্বৰ পুৰুষে নিজৰ পৰৱৰ্তী ভৱিষ্যত প্ৰজন্ম হিচাপে তেওঁ নিজৰ বংশটো তেওঁ নিজৰ নাতি পৰিণাতিকে কৰি ইত্যাদি ইত্যাদি সেই বংশধাৰাটো তেওঁ সুচাৰুৰূপে বজাই ৰাখিব পাৰিলেহেঁতেন কিন্তু তাৰ পৰিৱৰ্তে আপোনাৰ সমস্তে বাস্তৱ দৰ্শনটো চাওক যে আপুনি শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাক ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হৈ বা নষ্ট হৰিক ভজি আপোনাক কৰে এটা বাস্তৱিক দৰ্শন আপোনাৰ পৰিয়ালৰ যদি বিধায়কজন যদি আপোনাৰ পৰিয়ালৰ মানুহ হয় আপোনাৰ পৰিয়ালত যদি ডিএছপি এজন যদি থাকে আপোনাৰ পৰিয়ালত যদি ডাঙৰ যদি এজন যদি উদ্যোগপতি বা ব্যৱসায়ী থাকে তেতিয়াহ'লে যেন আপুনি তইহে তৰকাৰী বোলে মইহে মছলা ৰঙালাওৰ লগত বোলে খাবা মছলা কথাটো হৈছে এনেকুৱা একদম গুৰু ভগত সাধু আৰু গাঁৱৰ ওচৰ চুবুৰীয়া কাকো নাই মানতাহে হাতখন বৰ দীঘল বেগত বোলে কোন আছে এই বিধায়ক আছে মন্ত্ৰী আছে ইত্যাদি 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 বাস্তৱ দৰ্শনটো কি জানেনে যে প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত অধৰ্ম অন্যায় দুৰ্নীতি বিনাশ কৰি সংস্কৃতি যেতিয়া প্ৰচাৰ প্ৰকাশ যেতিয়া কৰিছিল সমগ্ৰ ভাৰতত যেতিয়া শান্তি যেতিয়া সমৃদ্ধি যেতিয়া বিৰাজ কৰিছিল তেতিয়া এই যদুবংশৰ যিসকল নাতি পৰিণাতি ইত্যাদি ইত্যাদি আছিলে তেওঁসকল মানে কেইটা মদগৰ্ভ গ'ল আমাৰ পৰিয়ালত শ্ৰীকৃষ্ণ আছে আমাৰ ককা কৃষ্ণ আমাৰ পিতামহ কৃষ্ণ আমাৰ বোলে একদম কোন কৃষ্ণ আমাৰ বোলে শহুৰে কৃষ্ণ ইত্যাদি ইত্যাদি এই যিটো মানে ভাৱনা এই ভাৱনাবিলাকে লাহে 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 এই যদুবংশৰ যিসকল লোক আছিলে সতি সন্ততি তেওঁলোকক অত্যাচাৰী কৰি পেলালে তেওঁলোকে জ্যেষ্ঠ কনিষ্ঠসকলৰ বাদেই দিয়ক সেই ঋষিমুনিসকল সেই সময়ত যি ঋষিমুনিসকলক আটাইতকৈ শ্ৰেষ্ঠ আটাইতকৈ ভক্তি আৰু সন্মান কৰিছিল যি ঋষিমুনিসকলক প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই নিজেই ভৰি ধুৱাই পেলাই তেওঁ মানে কি কৰিছিলে কৃপা বা আশীৰ্বাদ লৈছিল সেই ঋষিমুনিসকলক তিৰস্কাৰ কৰিছিল কথাটো সকলোৱে জানে এই পেটত মানে তেওঁলোকে শিলগুটি এটামান লৈ পেলাই মানে কি কৰিছিলে পেটতনো কি আছে কওক ঋষিমুনিসকলক তিৰস্কাৰ কৰিছিল আৰু তিৰস্কাৰ কৰাৰ পিছত সকলোৱে জানে আৰু সেই ঋষিসকল যে তোমালোকে যি গৰ্ভৱতী ৰূপ ধৰি আমাক তিৰস্কাৰ কৰিছা এই তোমালোকৰ গৰ্ভত থকা সেই বস্তুটোৱেই তোমালোকে কি কৰিব গোটেই যদুকুল ধ্বংস কৰিব বাক্য মুখৰ পৰা ঘূৰি আহে বুলি কৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত লাহে লাহে কি হৈছিলে সেই যদুবংশৰ দৰ্শনখিনি পিছত শ্ৰীকৃষ্ণৰ ওচৰলৈ যেতিয়া গ'লগে আমাক বোলে সাপ এটা দিছে নহয় কি সাপ দিলে বোলে এনেকুৱা সাপ কি কৰিছিলা এই বোলে শিলগুটি কেইটামান লৈ পেলাই ধেমালি কৰিছিলো কিন্তু অলপ কথাই বৰ হয় ফটা কথাই কিন্তু জ্বৰ হয় ধেমালিতে গৈ পেলাই ল'ৰা ধেমালিতে গৈ কেতিয়াবা বৰ ধেমালি নহয় জানো চব আমি অজানিতে অকাৰণতে কাকো আমি কি কৰিব নালাগে উচ্চতাই জোৰ খাব নালাগে সেই অকণমানি ধেমালিটোকে গৈ পেলাই তেওঁলোকৰ মৃত্যুৰ কাৰণ হৈ পৰিলে পিছত এতিয়া কৃষ্ণই বিধান দিলে যে এই শিলগুটিটো ভাঙি চিঙি ঘূৰি কৰি একদম নদীত উটুৱাই দিলে কিন্তু গৈ পেলাই সেইখিনি লাষ্টত গৈ পেলাই মাধুৰী বন নে জাৰু বন হৈ পেলাই মানে মাধুৰী বন হৈ পেলাই যেতিয়া নদীৰ পাৰত যেতিয়া গজি আছিলেগে এই যদুবংশৰ লোকসকলে গৈ পিছত আকৌ সেই মাধুৰী বনকে উঘালি লৈ পৰস্পৰে যুদ্ধ কৰি সমগ্ৰ যদুকুল ধ্বংস হৈ গ'ল
আৰু সেই ধ্বংসৰ প্ৰধান কাৰণটো কি আছিলে জানেনে? এই মাদক দ্ৰব্যসমূহ, ৰাগিয়াল দ্ৰব্যসমূহ। পুৰাসক্ত হৈ, নিচাসক্ত হৈ সেই যদু বংশৰ বীৰসকলে নিজৰ জ্যেষ্ঠ, নিজৰ কনিষ্ঠ ভাই ভগ্নী, জ্যেষ্ঠ সাধু ভকত ঋষিমুনিসকলক মনা নাছিলে। অনুভৱ কৰি চাওক, আজি ১বিংশ শতিকাত আপোনাৰ মোৰ আমাৰ সমাজত নহ'লেও এই অসমীয়া সমাজখনত সেই ৰাগিয়াল বা নিচাসক্ত পুৰাসক্ত হৈ ককা ভাইক নামানে, আই বোপাইক নামানে, জ্যেষ্ঠ কনিষ্ঠক নামানে, আৰু আপোনাৰ মোৰ বংশ ধ্বংস নগৈ পেলাই তাৰ বংশ ধ্বংস হ'ল। স্বয়ং শ্ৰীকৃষ্ণৰ বংশ ধ্বংস হৈ গ'ল একমাত্ৰ মাদক দ্ৰব্যৰ কাৰণে। এতিয়া যেনিবা বাউনী ফুৰা বুলি কয়, কিতাপতে আছে, ভাগৱততে আছে। ভাবি চাওকচোন, যদি শ্ৰীকৃষ্ণ নিজৰ যদু বংশ যদি ৰক্ষা কৰিব নোৱাৰিলে, শ্ৰীকৃষ্ণৰ প্ৰত্যক্ষভাৱে নকৰিলেও পৰোক্ষভাৱে কৈ গৈছে যে হে মনুষ্যসকল চোৱা, মই স্বয়ং ভগৱন্ত, মই স্বয়ং ঈশ্বৰ পুৰুষ, মই ঈশ্বৰ হৈও কিন্তু মই মোৰ নিজৰ বংশটো ৰক্ষা কৰিব নোৱাৰিলোঁ। কি কাৰণে? এই মাদক দ্ৰব্যৰ বা বাউনী ফুৰা পান কৰি মোৰ মানে ভৱিষ্যত প্ৰজন্ম বিপথে পৰিচালনা হ'ল। আজি ১বিংশ শতিকাত পাৰ্টি বুলিলে ইবিধ, ইবিধ বুলিলে সিবিধ, কিবা এটা আমাক লেচু এটা লাগে। আনকি ভাওনাখনত বচন গাবলৈ হ'লেও, মানে যুদ্ধখনত হ'বলৈ হ'লেও কিন্তু আমাক ইবিধ নহ'লেই নহয়। আজি আপোনাৰ মোৰ আমাৰ সমাজখন বাস্তৱত কিন্তু আমি উপভোগ বা হৃদয়ংগম কৰিব হ'ল। আৰু সেই দৰ্শনটো সেই তেতিয়াই মানে লাহে 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 যে শ্ৰীকৃষ্ণৰ সেই যদু বংশটো লাহে 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 ধ্বংসৰ পথলৈ যেতিয়া গতি কৰিলে, দ্বাৰত থাকিও সবে আপেক্ষী আমাক যায়ো প্ৰভা সকৰ এৰাও হেন বা বিপাক, যে এই যিহেতুকে তোমালোকে দুখ কৰিলা, তোমালোকে প্ৰভাসকলৈ গৈ তোমালোকে তাত গৈ পেলাই কি কৰাগে? শুদ্ধ হোৱাগৈ। বিধিমতে তীৰ্থত সবংশে কৰা স্নান, দেৱ দ্বিজ পিতৃক তৰ্পিয়া দিয়া দান। যে তোমালোকে নিজৰ জ্যেষ্ঠসকলৰ কাৰণে বিধিমতে, বিধি অনুসৰি তোমালোকে কি কৰা? স্নান কৰি, দান কৰি, পিতৃক তোমালোকে তৰ্পণ কৰি কি কৰা? তোমালোকে এই নিজৰ পাপ মোচন কৰা। আমি সকলোৱে জানো সত্য যুগত আছিলে ধ্যান, ত্ৰেতা যুগত আছিলে যজ্ঞ, আৰু দ্বাপৰ যুগত পূজা। আৰু সেই অনুসৰি পূজা পাতলে যেতিয়া যিহেতুকে প্ৰাসংগিক আছিলে, আৰু সেই পূজা পাতলৰ বিধান খুব সুন্দৰকৈ দি থৈ গ'ল। পৰৱৰ্তী পৰ্যায়ত দানেহে দুৰ্গতি হৰৈ শাস্ত্ৰৰ সন্মতি, মুহুৰ বচনে চলা সত্ৰৰে সম্প্ৰতি। যে দানেহে দুৰ্গতি হৰৈ শাস্ত্ৰই সিদ্ধান্ত দিছে যে দান দিব লাগে। যেতিয়ালৈকে আপুনি মই আমি দান দিব নোৱাৰো, তেতিয়ালৈকে আপোনাৰ মোৰ আমি দুখ কেতিয়াও কি নহয়? মোচন নহয়। আৰু আপুনি মই আমি দান দিম কি দুখ? আপুনি মই আমি সকলোৱে জানো যে বালিবীৰ বলিবীৰ অৰ্থ হনুমান, নহবও নুপুজিবও কৰ্ণৰ সমান। আপুনি মই আমি ঢেৰ বস্তু দান দিব পাৰো, কিন্তু আটাইতকৈ সৰ্বশ্ৰেষ্ঠ দান কি জানেনে? যে জীৱন দানটোৱে সৰ্বশ্ৰেষ্ঠ। কিন্তু জীৱন দানটোতকৈ সৰ্বশ্ৰেষ্ঠ কি জানেনে? সেইটো হৈছে অভয় দান। যিজনে আপোনাক মোক আমাক অভয় দান দিব, যে তুমি ভয় নকৰিবা, মই আছো তোমাৰ ওচৰত, তুমি মোৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰা। শৰণাগতক মই আতুৰক উপেক্ষা কৰা কৃষক। যে আপোনাক মোক আমাক যিজনে অভয় দান দিব পাৰিব, সেইজনে হৈছে সৰ্বশ্ৰেষ্ঠ দানী। আৰু সেই দানীজনৰ ওচৰত আপুনি মই আমি যদি আশ্ৰয় যদি লওঁ, পৃথিৱীত কোনো বিকল্প শক্তিয়ে আপোনাক মোক আমাক কি কৰিব নোৱাৰে? যুদ্ধত পৰাজয় বৰণ কৰিব নোৱাৰে। অৰ্জুনৰ দৰ্শনটো চাওক, অৰ্জুনে সেইজনৰ ওচৰত আশ্ৰয় ল'লে। কোনজনৰ ওচৰত? মোকে মাত্ৰ সদা দিয়াচিত, গায়ো মোৰ গুণ নামগীত, মোকেই ভজা মাত্ৰ, মোকে কৰা নমস্কাৰ। তেওঁ কাৰ ওচৰত আশ্ৰয় লৈছিলে? শ্ৰীকৃষ্ণ ৰূপে সেই মানে অভয়দাতাজনৰ ওচৰত ল'লে। দৈব কি নন্দন দেও মুত পৰে নাই কেও। তেওঁ আশ্ৰয় লৈছে পৰম পাতকী সংসাৰত। আৰু যেনেধৰণে কুৰুক্ষেত্ৰৰ মহাযুদ্ধত অৰ্জুনে তেওঁ শ্ৰীকৃষ্ণৰ ওচৰত তেওঁ আশ্ৰয় গ্ৰহণ কৰি জীৱন যুদ্ধ অৰ্থাৎ মহাভাৰতৰ যুদ্ধত জয়লাভ কৰিলে, ঠিক তেনেকৈ কলিকালতো আপুনি মই আমি এখন মহাভাৰতৰ যুদ্ধ কৰি আছো। সেইখন হৈছে জীৱন যুদ্ধ, সেইখন হৈছে সংসাৰ যুদ্ধ। এই গাহস্থ যি যুদ্ধ, এই যি সংসাৰ যি যুদ্ধ, এই সংসাৰ যুদ্ধ, এই গৃহস্থ যুদ্ধ, এই আধ্যাত্মিক যুদ্ধখনত সকলো প্ৰকাৰৰ যুদ্ধৰ পৰা একমাত্ৰ আমাক অভয়দান দিওঁতা এজনে আছে। সেইজনে হৈছে ত্ৰিভুৱন বন্দৰ দৈৱকী নন্দন শ্ৰীকৃষ্ণৰ যি আধ্যাত্মিক দৰ্শন। তেতিয়াহ'লে ভাবি চাওকচোন, স্বয়ং শ্ৰীকৃষ্ণই কৈ গৈছে যে মোৰ ওচৰত যদি তোমালোকে যদি আশ্ৰয় গ্ৰহণ কৰা, তেতিয়াহ'লে তোমালোকে এই যি অভয়দান পাবা। আৰু মই অভয় দিয়াৰ পিছত আৰু কোনো বিকল্প শক্তিয়ে তোমাক কি কৰিব নোৱাৰে? তোমাক কোনো ধৰণৰ কি কৰিব নোৱাৰে? ক্ষয়ক্ষতি কৰিব নোৱাৰে। আৰু এই দৰ্শনটোৱে কাৰ আগত দি থৈ গৈছে? এই দৰ্শনটোৱে
পৰীক্ষিতৰ মাজত সুকমণিৰ কথোপকথনৰ যোগেদি দি থৈ গৈছে কৃষ্ণ আৰু উদ্ধৱৰ মাজৰ যি কথোপকথন সেই কথোপকথনটোৱে দি থৈ গৈছে আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনায়ো এই ভাগৱত শাস্ত্ৰৰ জৰিয়তে হে কৃষ্ণস্বামী প্ৰচুৰ পাৱে আমি কেৱলে শৰণ চাওঁ কৰে অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেকে প্ৰভু এৰাও। তেতিয়াহ'লে ভাবি চাওকচোন যে আপুনি মই আমি যি শৰণ বাক্য যে লওঁ এই যে আশ্ৰয় যে গ্ৰহণ কৰোঁ সেই যে আমি শৰণ যে গ্ৰহণ কৰিব যে লাগে আৰু শৰণো শৰণ নহয় এক শৰণ আৰু এক শৰণ মানে কি এক দেৱ এক কেৱ এক বিনে নাই নিকেৱ আৰু সেই একত শৰণৰ যি দৰ্শন সেই দৰ্শনে শংকৰদেৱ গুৰুজনাই দি থৈ গৈছিলে আৰু এই দৰ্শনটো এই এক শৰণৰ আধ্যাত্মিক দৰ্শনটো যদিও শ্ৰীকৃষ্ণ স্বয়ং ঈশ্বৰ পুৰুষ আছিলে তেওঁ যদু বংশৰ নাতি পৰিণাতিসকলে হৃদয়ংগম কৰিব পৰা নাছিলে আৰু সেই দৰ্শনটো কি যে যত জীৱ জংগম কীট পতংগম অগণব জগতেৰি কায়া যে সমস্ত জীৱৰ মাজত যে বিষ্ণু বুদ্ধি যে কৰিব লাগে কুকুৰৰ চিৰাজগতৰ ভৰু আত্মা ৰাম জানিও সবাকো কৰি কৰিব প্ৰণাম যে কুকুৰ চিৰালকে কৰি যত যিমানবিলাক জীৱ আছে সকলো জীৱতে এই পৰমাত্মা স্বৰূপ ঈশ্বৰ তত্ত্ব যে বিৰাজমান হৈ আছে এই জ্ঞানটো হেৰাই থাকে। কেতিয়া হেৰাই থাকে জানেনে? যেতিয়া মাদক দ্ৰব্য খায়। কেতিয়া হেৰাই থাকে জানেনে? যেতিয়া আপুনি মই আমি বিষয় বসনাত মত কৰি থাকোঁ। কেতিয়া হেৰাই থাকে জানেনে? যেতিয়া আমি অত্যাধিক যেতিয়া খঙৰ বশৱৰ্তী হওঁ আৰু কেতিয়া হেৰাই থাকে জানেনে? যেতিয়া আপুনি মই কামনা বাসনাৰ জড়িত হওঁ। কেতিয়া হেৰাই থাকে জানেনে? যেতিয়া আপুনি মই আমি সাধু সংগ ভগতৰ সংগ আমি লাভ নকৰোঁ। পৰীক্ষিতে যদি আগতেই যদি সেই ব্ৰহ্মজ্ঞানটো যদি হৃদয়ংগম কৰিব পাৰিলেহেঁতেন পৰীক্ষিতৰ কোনো শত্ৰু নাছিলে। কেলে শত্ৰু নাছিলে জানেনে? যে ভাৰতবৰ্ষত যিমানবিলাক মানে বিপক্ষ বিৰোধী শক্তি আছিলে সকলোবিলাকে মহাভাৰতৰ মহাযুদ্ধত মৃত্যুমুখত পৰি গ'ল, ধৰ্ম স্থাপন কৰি গ'ল। যদিও পৰীক্ষিত যাৰ শত্ৰু নাছিলে তেতিয়াহ'লে কিয় ইমান ডেকা বয়সত তেওঁ মৃত্যুমুখত পৰিলে? মনুষ্য জীৱনৰ পূৰ্ণতা কেতিয়া হয় জানেনে? যেতিয়া এজন মানুহে বাৰ্ধক্যটো লাভ কৰে, যেতিয়া বৃদ্ধকাল পায়গে তেতিয়া মনুষ্য জীৱনটো প্ৰাপ্তি হয়। চাকৰি বাকৰি থাকক নাথাকক, ব্যৱসায় বাণিজ্য কৰক নকৰক, তেওঁ মানে বিবাহ বাৰু কৰক নকৰক, ল'ৰা ছোৱালী হওক নহওক, কিন্তু বৃদ্ধকাল যেতিয়া পায় 60 বছৰ 70 বছৰ 80 বছৰ XYZ whatsoever it may be এই জীৱনৰ ডেকা বয়সতে ভৰ যৌৱনতে 30 বছৰ বয়সতে ধৰা হ'ল। সেই 30 বছৰ বয়সতে যে পৰীক্ষিত মৃত্যুমুখত পৰিলে কোনোটো শত্ৰু নাছিলে। ভাগৱতৰ এটা আধ্যাত্মিক দৰ্শন যে আপুনি শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাক ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হৈ বা নষ্ট, হৰিক ভজি আপোনাক কটাৰে। পৰীক্ষিতৰ সেই দৰ্শনটো নাছিলে, পৰীক্ষিতৰ বাহ্যিক শত্ৰু নাছিলে, কিন্তু নিজৰ দেহতে কেইটামান শত্ৰু লৈ আহিছিলে। সেই শত্ৰুকেইটা কি? লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ্য, দৰ্প, অহংকাৰ, অভিমান। মই ৰজা হৈ তুমি সামান্য এজন ঋষিয়ে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই। 1 নম্বৰ। মই ৰজা হৈ পেলাই তুমি ঋষিয়ে মোক মানে সেৱা এটা কৰা নাই। 2 নম্বৰ। মই ৰজা হৈ তুমি মোক মানে কি কৰা নাই? মোক মানে ঘৰুৱা ভাষাত মোক মানে পাত্তা দিয়া নাই। পাত্তা দিয়া নাই বুলি যে কথা এটা আছে, অনুভৱ কৰিছে। যদি পৰীক্ষিত ৰজাৰ যদি সেই জ্ঞানটো থাকিলেহেঁতেন পায়ো ঋষিজনে সেৱা কৰি আছে, তেওঁ মানে ধ্যান হৈ আছে, ময়ো সেৱা এটাকে কৰোঁ, কৃষ্ণ বুলি ক'বা যিয়ে নকৰক কিয়, কিন্তু সেই ভাৱটো মনলৈ নাহিলে। বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্তে মুকুত হৈ অচিৰ কালত পৰীক্ষিত ৰজাই 30 বছৰ বয়সত ধৰা হ'ল। সেই বয়সত তেওঁ সেই আত্মজ্ঞানটো নাছিলে কাৰণে মাত্ৰ 7টা দিনৰ পিছত মৃত্যুমুখত পৰিলে। আজি আপোনাৰ মোৰ আজি 21 শতিকাত আজি উঠি অহা নৱপ্ৰজন্মটো বাদেই দিয়ক, বহুতো জ্যেষ্ঠসকলেও গুৰু ভকতৰ প্ৰতি ভক্তিপূৰ্ণ ভাৱনা নাই, সাধুসকলৰ প্ৰতি এটা আধ্যাত্মিক ভাৱ এটা নাই, ঈশ্বৰৰ প্ৰতি বা ভগৱানৰ নামৰ প্ৰতি অকণো দৃঢ় নাই কাৰণে জলত ধৰিলে জল ছিগে, নলত ধৰিলে নল ছিগে, থলত ধৰিলে থল ছিগে। পিতৃ মাতৃৰ বাক্য শিৰোধাৰ্য নকৰাৰ কাৰণেই, ৰাগীয়া নিচাসক্ত মাদক দ্ৰব্য সেৱন কৰাৰ কাৰণেই হওক বা আনুষংগিক কাৰণতে হওক লোভ মোহৰ কবলত পৰি